নমস্কাৰ আমি আজি দুয়ো ৰাতিপুৱাই যাত্ৰা কৰিলোঁ শিৱসাগৰলৈ বুলি বানপানীত আক্ৰান্ত মাৰ ঘৰখনত এখাৰ মাত দিওঁ বুলি মানুহকেইটাক চাওঁ বুলি আৰু পৰিৱেশ পৰিস্থিতি এবাৰ নিজৰ চকুৰে চাই যাওঁ বুলি আমি দুয়ো পুৱাই যাত্ৰা কৰিলোঁ प्रतिदिन प्रतिपल जीवन नदीर दुयती दुखरे सकलो बरखी बरखी दुखर बराकाय एतिया रिङियाय इपार सिपार उसिना उसिना मुखत नेदेखो प्रतिपल जीवन नदीर दुयती जही जाय खही जाय प्रतिदिन प्रतिपल जीवन नदीर दुयती जीवन नदीर दुयती दादी পথাৰৰে খুন গুটি ভাগি গ'ল মানুহৰে মন আজি উটি গ'ল পথাৰৰে খুন গুটি
শিৱসাগৰত ঘৰ পাই দেখিলোঁ চাৰিওফালে সাগৰৰ নিচিনা হৈ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি আছে। আৰু আমি তেনেদৰে অলপ গাড়ী পানীৰ মাজেদি অলপ আগুৱাই গৈ কলৰ ভূৰত ঘৰলৈ গৈ আহিলোগে। কিন্তু বহুত দুখ লাগিলে যে অৱস্থাখিনি দেখি। আৰু তাতোতকৈ বেছি দুখ লগা কথা কি নাজিৰাত যি পৰিস্থিতি হৈছে সেইখিনিলৈ আমি যাবগৈ নোৱাৰিলোঁ। তথাপি আশা কৰিছোঁ সোনকালে পৰিস্থিতি স্বাভাৱিক হওক আৰু সকলোৱে সুৰক্ষিত আৰু সকলোৱে ভালে থাকক। ধন্যবাদ।